গোৰেশ্বৰৰ নিজজাৰ গাঁৱত ব্যতিক্ৰমীভাৱে বিশ্ব পৰিৱেশ দিৱস উদযাপন। নিজজাৰ গাঁৱৰ প্ৰতিবন্ধী বিদ্যালয়ত গছপুলি ৰোপণেৰে শাৰীৰিকভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিৱেশ দিৱস উদযাপন কৰে যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। ইপিনে নিজজাৰ গাঁৱত প্ৰতিবন্ধী বিদ্যালয়ত শাৰীৰিকভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিৱেশ দিৱস উদযাপন কৰি 50,000 টকা আৰ্থিক অনুদানৰ ঘোষণা কৰে যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। আনহাতে উক্ত কাৰ্যসূচীত বন বিষয়া কৃতি সুন্দৰ দৈমাৰী, যুৱ নেতা ৰিদীপ ৰাজবংশী, তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক নয়ন কলিতা, তামুলপুৰ জিলা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক গগন বেজবৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তামুলপুৰ জিলাৰ এইটো যে গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখিনি আমাৰ নিজজাৰ গাঁৱত ঈশান ফাউণ্ডেশ্যন নামেৰে এই আচলতে গাঁৱৰ সকলোৱে লগ লাগি এটা বেচৰকাৰী সংস্থা তেখেতসকলে আৰম্ভ কৰিছে আৰু এই বেচৰকাৰী সংস্থাটোৰ জৰিয়তে ইয়াত বিশেষভাৱে যি শাৰীৰিকভাৱে সক্ষম লোক আছে, ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকক পাঠদান দিয়াৰ এটা কাৰ্যসূচী লৈছে। এখন খুব সুন্দৰ স্কুল আৰু এই বিদ্যালয়ত আজি ইয়াত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত দেখিবলৈ পাইছোঁ যে শাৰীৰিকভাৱে যিসকল সক্ষম ছাত্ৰ-ছাত্ৰী তেওঁলোকক খুব সুন্দৰ শিক্ষা ইয়াত দিয়া হৈছে আৰু তেওঁলোকৰ শিক্ষাৰ লগতে সম্পূৰ্ণ চোৱা চিতাৰ ব্যৱস্থা এই প্ৰতিষ্ঠানটোৱে কৰিছে। আজি বিশ্ব পৰিৱেশৰ দিনা ইয়াত উপস্থিত থাকি সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ যে আমাৰ যি শাৰীৰিকভাৱে সক্ষম শিশুসকলক তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে। আমিও আজি এই অনুষ্ঠানটোৰ সৈতে জড়িত থকাৰ তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। অহা সময়ত চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা তেখেতসকলক যি ধৰণৰ সহায় সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে সকলোখিনি আমি সকলোৱে লগ লাগি কৰাৰ অংগীকাৰ লৈছোঁ আৰু ইয়াৰ লগতে তৎকালীনভাৱে মই ব্যক্তিগতভাৱেও আজি এক আৰ্থিক সাহায্য ইয়ালৈ আগবঢ়াইছোঁ যাতে এইসকল যি শাৰীৰিকভাৱে সক্ষম শিশু আছে তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ দিশত তেওঁলোকৰ সহায়ক হয়, এই প্ৰতিষ্ঠানটো সহায়ক হয় আৰু ইয়াত খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে গোটেইখিনি যি দিশ সামৰি লৈছে। আমি বিশেষভাৱে যি ঈশান ফাউণ্ডেশ্যন তথা এই নিজজাৰ গাঁৱৰ যিসকল বাসিন্দা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা সময়ত কেৱল মাত্ৰ গোৰেশ্বৰে নহয় সমগ্ৰ অসমৰ এনেকুৱা যি আগশাৰীৰ প্ৰতিষ্ঠানসমূহ আছে শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ এই অনুষ্ঠানটো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি মই আশাবাদী আৰু এই ক্ষেত্ৰত ইতিমধ্যে ইয়াত দেখিছোঁ যে প্ৰায় 25 গৰাকী ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে ইয়াত নামভৰ্তি কৰিছে। আমি আশা ৰাখিম যে অহা সময়ত যদি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা লৈ ইয়াত আৱাসিক যিসকল শিশু থাকিব পৰা ব্যৱস্থা যদি হৈ যায় তেতিয়াহ'লে আৰু অধিক শিশু বা ইয়াত ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত হ'ব। গতিকে এই ক্ষেত্ৰতো আমি সকলোৱে লগ লাগি অহা সময়ত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম। সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস 5 জুন এই পৰিৱেশ দিৱসটি আজি ইৰোডাত পতা হৈছে আৰু ইয়াত আমাক নিমন্ত্ৰণ দিয়া হৈছে। ইয়াত আমাৰ অঞ্চলৰ খণ্ড বন বিষয়াৰ অফিচাৰ কৃতি সুন্দৰ দৈমাৰী ডাঙৰীয়া উপস্থিত আছে আৰু ৰাতুল শৰ্মা ডাঙৰীয়া উপস্থিত আছে আৰু এই অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব আৰু এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল আছে। আজি ইয়াতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কৰা হয় আৰু আমি এটা আশা ৰাখিছোঁ যাতে এই গছপুলিবিলাক অনাগত দিনত যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে আমি সমিতিটোক আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে বেৰা দি বা অনাগত দিনত যাতে গছপুলিসমূহ ডাঙৰ কৰিব পাৰে। এই গছে যাতে মানুহক সকলোৱে জানে মানে কি এজোপা গছ 10জন পুত্ৰৰ সমান। গতিকে গছ থাকিলেহে মানুহ থাকিব। সেয়েহে আমি গছক যধে মধে নাকাটি আমি গছ ৰোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। এইখিনিয়ে।